সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই যৌথভাৱে অহা 12 মে তাৰিখৰ দিনাখন শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মহাসতী ৰাধিকাৰ স্মৃতি দিৱসটো আয়োজন কৰিছিল আৰু অত্যন্ত এক বিশাল প্ৰস্তুতিৰ মাজেৰে এই অনুষ্ঠানটো আয়োজিত হ'বলৈ গৈ আছিল। কিন্তু সাম্প্ৰতিক সময়ত দেশৰ পৰিস্থিতি যুদ্ধকালীন পৰিৱেশ এই সকলোবোৰ কথা আচলতে বিবেচনা কৰি আমি দুয়োখন সমিতিয়ে এই যি অনুষ্ঠান আমি আয়োজন কৰিবলৈ লৈছোঁ এই অনুষ্ঠানটো সাময়িকভাৱে স্থগিত কৰি ৰাখিব বিচাৰিছোঁ। আমি এটা কথা স্পষ্ট কৰি কওঁ যে আমাৰ দেশৰ সেৱাত ব্ৰতী হৈ যিসকল সেনা বাহিনীয়ে ইতিমধ্যে যুঁজ দি আছে তেওঁলোকক সন্মান জনাই আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আচলতে নিৰ্দেশনা তেওঁৰ নিৰ্দেশনাক সন্মান জনাই আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালকৈ আমি ক'ব খোজোঁ যিহেতু গোটেই অনুষ্ঠানটোত প্ৰায় 10,000 অধিক মানুহৰ আচলতে আশা জড়িত হৈ আছে, 10,000 অধিক মানুহৰ আচলতে সিদ্ধান্ত জড়িত হৈ আছে, গতিকে আমি এই অনুষ্ঠানটো পাতিবলৈ বদ্ধপৰিকৰ। আমি সতী ৰাধিকা স্মৃতি দিৱসটো 12 মে তাৰিখৰ সলনি অতি সোনকালে আমি এই অনুষ্ঠানটো আয়োজন কৰিম, কিন্তু সাময়িকভাৱে আমি এই অনুষ্ঠানটো স্থগিত ৰাখিছোঁ দেশৰ সাম্প্ৰতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি। আৰু সমান্তৰালকৈ আমি এটা কথা স্পষ্ট কৰি কওঁ যে যেতিয়াই দেশৰ পৰিৱেশ কিছু পৰিমাণে আমি সুস্থ যেন দেখিম, ভাল যেন দেখিম, তাৰ পাছতেই আমি এই অনুষ্ঠানটো যে ঘোষণা কৰিম, তাৰ ডেট ঘোষণা কৰিম আৰু খুব সোনকালে এই অনুষ্ঠানটো পুনৰ পূৰ্ব পৰিকল্পিতভাৱে যেনেদৰে আয়োজন কৰিম বুলি ভাবিছিলোঁ তেনেকৈ যে আমি আয়োজন কৰিম এই কথাটো আপোনালোকৰ আগত স্পষ্টীকৰণ দিলোঁ।